আমাৰ ঘৰৰ ওচৰৰে আমাৰ ঘৰৰ সন্মুখৰ যিবিলাক ধাননি পথাৰ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম আৰু আমাৰ গাঁৱলীয়া ৰাস্তাবোৰ কেনেকুৱা আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। এইবিলাক ধাননি হৈছে। কামত কিমান ধুনীয়া লাগিছে চাওক গাইছ। বহুত বহুত ধাননি ৰৈছে। এইবিলাক আৰু 2-3 মাহ পিছত হৈ উঠিব ধান। এইটো এটা পুখুৰী হয়, তাত মাছ আছে, বিৰাট ডাঙৰ ডাঙৰ মাছ আছে তাত, মানে বৰালি, শিঙি, মাগুৰ আৰু বহুত কিছু চাল শৌল। বিঘাই বিঘাই ধাননি ৰৈছে। এইবিলাক আমাৰ দেশৰ গাঁৱলীয়া মানুহে। কেনেকুৱা লাগে মোক ভিডিঅ'ৰ জৰিয়তে জনাব গাইছ। আৰু এটা বস্তু পালোঁ আমি দেখা, জাম্ভুৰা বুলি কয় আমাৰ ইয়াত, জাম্ভুৰা। এইটো খাই ইমান ইণ্টাৰেষ্ট লাগে না। এইটো চাইছা না গাইছ, এইটো 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 মই জুম কৰি দেখাবলৈ চেষ্টা কৰি আছোঁ। বহুত আছে ইয়াৰ কাষত এইবিলাক। আৰু আমাৰ গাঁৱলীয়া মানুহে এইবিলাক গৰু পুহি থাকে। এটা গাঁৱলীয়া মানুহৰ ঘৰত 3-4টাকৈ গৰু থাকে। এইবিলাকে বিক্ৰী কৰি সিহঁতে মানে পইচা উপাৰ্জন কৰে, কাম নাই। এই খুৰাজনে 2টামান গৰু লৈ যাই আছে বান্ধিবলৈ। আপোনালোকে ভিডিঅ'ৰ জৰিয়তে দেখা পালে।